নিচামুক্ত সমাজ গঢ়াৰ প্ৰশংসনীয় পদক্ষেপ জুৰখিমুলিত পুনৰ বৃহৎ সফলতা 483টা গাঞ্জাৰ পেকেট জব্দ এজন ব্যৱসায়ী গ্ৰেপ্তাৰ নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে জুৰখিমুলি আৰক্ষী অব্যাহত ৰখা অভিযানত পুনৰ এক উল্লেখযোগ্য সফলতা লাভ কৰিছে জুৰখিমুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন জ্যোতি শৰ্মাৰ নেতৃত্বত চাম্পুপাৰা গাঁৱত চলোৱা এক বিশেষ অভিযানত 483টা নিষিদ্ধ গাঞ্জাৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয় অভিযানৰ সময়তে গাঞ্জাৰ পেকেট প্ৰস্তুত কৰি থকা অৱস্থাত অভিযুক্ত শাহজাহান আলীক হাতেলুতে আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে পিছত আৰক্ষীয়ে শাহজাহান আলীক গ্ৰেপ্তাৰ কৰি জুৰখিমুলি আৰক্ষী চকীলৈ আনি অধিক জেৰাৰ ব্যৱস্থা কৰিছে আৰক্ষীৰ ধাৰণা এই ঘটনাৰ সৈতে জড়িত আন ব্যক্তিৰ তথ্যও তদন্তত পোহৰলৈ আহিব উল্লেখযোগ্য যে জুৰখিমুলি আৰক্ষীয়ে শেহতীয়া সময়ছোৱাত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কঠোৰ অভিযান চলাই বহু অপৰাধী গ্ৰেপ্তাৰ কৰি আইনৰ আওতালৈ আনিছে এই সফল অভিযানসমূহৰ বাবে স্থানীয় ৰাইজে জুৰখিমুলি আৰক্ষীৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে নিচামুক্ত সমাজ গঢ়াৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে গাঞ্জা ধরবা আহিছিল ছাৰে নামটো নাজানো মই 1 কেজি 700 গ্ৰাম কিমান গ্ৰাম গাঞ্জা ওলাইছে মই এইখিনি দেখা পাইছো মই আগত কি কৰিছে মই নাজানো এইটো শাহজাহান আলী চাম্পুপাৰা গাঁও আগৰ পৰাই গাঞ্জা বিক্ৰী নেকি এইটো নাজানো মই আজি দেখা পাইছো আজি দেখা পাইছো তোৰ আৰু কি আহিছে এইটো জসমিলি থানাৰ এইটো ধৰাৰ কাৰণে ভাল কাম কৰিছে ভাল হৈছে ন এইটো ভাল হৈছে এইটো আমাৰো মানুহে খাওঁতে আৰু দিগদাৰ হৈ যায় বেমাৰ হৈ যায় সেইকাৰণে ধৰিছে ভাল হৈছে হয় তাৰমানে জুৰখিমুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজন অঞ্জন জ্যোতি শৰ্মাই আজি চাম্পুপাৰা গাঁৱত শাহজাহান আলীৰ ঘৰত অভিযান চলাই 1 কেজি 800 গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে এতিয়া যেটো আমাৰ অঞ্জন শৰ্মা ছাৰে যেটো অভিযান চলাই আছে আমাৰ ৰাইজৰ কাৰণে বহুত ধুনীয়া অভিযান চলাই আছে তাৰ কাৰণে বেছি বাৰু নকওঁ তাৰমানে যেটো কৰি আছে ভালে কৰি আছে এইখিনি মোৰ বক্তব্য ধন্যবাদ সমৰিয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক